মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি এই দিনটো আচলতে তোমালোক সকলোৰে কাৰণে এটা বিশেষ দিন আৰু এটা গুৰুত্বপূৰ্ণ দিন, যিহেতু তোমালোকে নিৰ্বাচনটো কি সেই বিষয়টো শিকিবলৈ গৈ আছা আৰু তোমালোকে তাত নিজে প্ৰাৰ্থিত্ব আগবঢ়াই আচলতে নিৰ্বাচনটো কেনেধৰণৰ হয়, কি হয়, তাৰ ভিতৰুৱা কথাবিলাক তোমালোকে জানিব পাৰিছা। আৰু যিসকল ছাত্ৰ ছাত্ৰী এফালে বহি আছা, তোমালোকেও নিৰ্বাচনত নিজে অংশগ্ৰহণ কৰিবা। আচলতে তোমালোকেও এটা আভাস পাবা, যিহেতু তোমালোকে এতিয়ালৈকে ভোটদান কৰা নাই, তোমালোকে এটা নিৰ্বাচনৰ সম্পৰ্কে এটা আইডিয়া তোমালোকে আচলতে পাবা। কিনো হয় নিৰ্বাচন, কেনেধৰণেনো ভোটদান কৰে, কেনেধৰণেনো বেলট বক্সত আমি তোমালোকে যেনেধৰণে ভোটটো যাকে দিয়া সেই ভোটসমূহ কেনেধৰণে ৰখা হয়, কেনেধৰণেনো সেই ভোটসমূহ কাউণ্ট কৰা হয়, সেই গোটেই কথাখিনি তোমালোকে কাইলৈৰ দিনটোত তোমালোকে বুজি পাবা। আৰু আজিও যি সাধাৰণ নিৰ্বাচনৰ সভা, সেই সভাত তোমালোকৰ প্ৰাৰ্থীসকলে তোমালোকৰ আগত তেওঁলোকৰ নিজৰ পদক্ষেপসমূহ দাঙি ধৰিব, তেওঁলোকে কিনো কৰিব বিচাৰে সেই দিশসমূহ দাঙি ধৰিব। আৰু তেওঁলোকৰ পৰা আমি গম পাম যে আচলতে আমাৰ বিদ্যালয়খনত কিনো কৰিবলগীয়া আছে। আৰু এই ছাত্ৰ একতা সভা যিখন গঠন হ'ব, সেই ছাত্ৰ একতা সভাখনে কেনেধৰণে বিদ্যালয়ৰ উন্নতিৰ বাবে কাম কৰি যাব অনাগত দিনত, সেই বিষয়েও আমিও বহু কথা আচলতে জানিম। যিহেতু আমি শিক্ষাগুৰুসকলে তোমালোকৰ ভিতৰুৱা সমস্যাসমূহ আমি বহু ক্ষেত্ৰত আমি নাজানিবও পাৰোঁ, কাৰণ তোমালোকে আমাক শিক্ষাগুৰু চকুৰে চোৱা, কিন্তু তোমালোকৰ মাজত থকা সমস্যাসমূহ তোমালোকৰ মাজৰ এজনেহে গম পায়। গতিকে তোমালোকৰ প্ৰাৰ্থীসকলে সেই সমস্যাসমূহ লৈয়ে ওলাই আহিছে, আৰু আমি আশা কৰিছোঁ যে তোমালোকে যিসমূহ সমস্যা লৈ ওলাই আহিছে সেই সমস্যাসমূহ সমাধান কৰিবলৈ সক্ষম হ'বা। এতিয়া আহিছোঁ মূল কথালৈ। যিহেতু আমাৰ সময় বৰ্তমান 1 বাজিছেই, গতিকে সময়ৰ প্ৰতি লক্ষ্য ৰাখি কিছুমান নীতি নিয়ম আমি নিৰ্ধাৰণ কৰিবলৈ বাধ্য। আৰু তোমালোকে ভয় কৰিবলগীয়া একো কথা নাই, যি হওক যেনেধৰণে তোমালোকে প্ৰিপেৰেশ্যন কৰি আহিছা তেনেধৰণে কথাবিলাক ক'বা। মাত্ৰ আমি সময়টো অকণমান সময় দিছোঁ তোমালোকে নিজৰ পৰিচয় দিবৰ বাবে, আৰু তোমালোকৰ যিসমূহ পৰিকল্পনাসমূহ আছে সেই পৰিকল্পনাসমূহ দিবৰ বাবে আমি 5 মিনিট সময় নিৰ্ধাৰণ কৰি দিছোঁ। আৰু তোমালোকৰ ফালৰ পৰা যেতিয়া প্ৰশ্ন কৰিবা, প্ৰশ্নসমূহ মাত্ৰ 5টা কৰিবা, মানে 5 জনে 5টা প্ৰশ্নহে কৰিব পাৰিবা, আৰু এজনে মাত্ৰ এটা প্ৰশ্ন কৰিব পাৰিবা। এজনে যেতিয়া প্ৰশ্নটো কৰিলা, প্ৰাৰ্থীজনে যেতিয়া উত্তৰ দিলে, তাৰ পাছত সেই একেজন যিজনে প্ৰশ্ন কৰিছে একেজনেই তেওঁক আকৌ কথাটোক পকাই বা বেলেগ ধৰণে প্ৰশ্ন কিন্তু আকৌ কৰিব নোৱাৰিবা, মাত্ৰ এজনে এটাই প্ৰশ্ন কৰিব পাৰিবা। সিমানে আমাৰ নিয়মাৱলী, বাকী কোনো ধৰণৰ আমাৰ বেলেগ বা অন্য নীতি বা নিয়ম আজিৰ দিনটোৰ বাবে আমাৰ নাই। আৰু লগতে তোমালোকে সমৰ্থকসকলে সমৰ্থন কৰিবও পাৰা, তোমালোকে হাত চাপৰি বজাব পাৰা, কিন্তু ইয়াত চিঞৰ বাখৰ বা উকি তেনেধৰণৰ সেইবিলাক ব্যৱহাৰ নকৰিবা, যাতে পৰিৱেশটো উশৃংখল নহয় তাৰ প্ৰতিও তোমালোকে মন দিবা। আৰু তোমালোকে এইবিলাক কথাটো জানাই, বিদ্যালয় কেনেধৰণে নীতি নিয়ম মানি চলিব লাগে সেইবিলাক তোমালোকে জ্ঞাত ইতিমধ্যে। বাকী তোমালোক সকলো প্ৰাৰ্থীলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।